নমস্কাৰ এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো ইতিমধ্যে ৰাতিপুৱাৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈছে গৈ আহমেদাবাদত ৰাতিপুৱা 8:30 উপস্থিত হৈছে গৈ আহমেদাবাদত আৰু কালিৰ সমগ্ৰ ঘটনাৰ বুজ ল'ব প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু ইতিমধ্যে 8:30 উপস্থিত হৈছে গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সমগ্ৰ ঘটনাৰ বুজ ল'ব পৰিস্থিতিৰ বুজ ল'ব চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা প্ৰতিগৰাকী আহত হোৱা ব্যক্তিৰ পৰিস্থিতিৰ বুজ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালিৰ দিনটোত উপস্থিত হৈছিল গৈ ঘটনাস্থলীত অমিত শ্বাহ আৰু আজি ৰাতিপুৱাৰ ভাগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈছে গৈ আৰু সকলো পৰিস্থিতিৰ বৰ্তমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত সকলো পৰিস্থিতিৰ মোকাবিলা হ'ব পৰাকৈ সকলো সাজু হৈ থাকিবৰ কাৰণে ইতিমধ্যে সজাগ কৰি দিছে কেন্দ্ৰৰ ফালৰ পৰা আৰু কালিৰ দিনটোত গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হৈছিল গৈ আৰু আজি ৰাতিপুৱাৰ ভাগতে 8:30 উপস্থিত হৈছে গৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কালিৰ ঘটনা সমগ্ৰ ঘটনাৰ পৰিস্থিতিৰ বুজ ল'ব কেনেদৰে হ'ল কি পৰিস্থিতি বৰ্তমান সময়ত তাত বিৰাজ কৰিছে প্ৰতিটো মুহূৰ্তৰ খবৰ ল'বৰ কাৰণে তাত উপস্থিত হৈছে গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই মুহূৰ্তত সবিস্তাৰে গ্ৰাফিক্স প্লেটৰ সহায়ত ল'বৰ কাৰণে চেষ্টা কৰিছোঁ এই মুহূৰ্তত সবিশেষ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ কিছু সময় পূৰ্বে আহমেদাবাদত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী মোদী পুৱা 8:30 আহমেদাবাদ বিমানবন্দৰত উপস্থিত হৈছে গৈ মোদী দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে কালি হোৱা বিমান দুৰ্ঘটনাৰ সবিশেষ বুজ ল'ব মোদীয়ে আৰু চিকিৎসালয়তো উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী এই মুহূৰ্তত সবিশেষ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈছে গৈ আহমেদাবাদত আৰু ইতিমধ্যে 8:30 আহমেদাবাদ বিমানবন্দৰত উপস্থিত হৈছে গৈ ঘটনাস্থলী পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কালিৰ দিনটোত যি ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিলে চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰৰ পৰা উৰা মৰাৰ কিছু সময় পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিলে প্ৰায় 200ৰো অধিক যাত্ৰী তাত মৃত্যুবৰণ হৈছে আৰু ইতিমধ্যে সেই ঘটনাস্থলী পৰিদৰ্শন কৰিবৰ বাবে কালি দিনৰ ভাগতে উপস্থিত হৈছিল গৈ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আজি ৰাতিপুৱাৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈছে গৈ আৰু সমগ্ৰ ঘটনাৰ বুজ ল'ব পৰিস্থিতিৰ বুজ ল'ব বৰ্তমান দুৰ্ঘটনাৰ পিছত যি পৰিৱেশ সৃষ্টি হ'ব যি পৰিস্থিতি সৃষ্টি হ'ব এই পৰিস্থিতি পৰিৱেশৰ সম্পূৰ্ণৰূপে মোকাবিলা হ'বলৈ সমগ্ৰভাৱে সাজু হৈ থাকিবৰ বাবে ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু ইতিমধ্যে এই খবৰ আমি ল'বৰ কাৰণে চেষ্টা কৰিছোঁ প্ৰতিটো মুহূৰ্তৰ আপডেট দিবৰ কাৰণে চেষ্টা কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে উপস্থিত হৈছে গৈ ঘটনাস্থলীত আৰু ইতিমধ্যে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও কিছু মন্তব্য কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত সমগ্ৰ দুৰ্ঘটনা সন্দৰ্ভত মন্তব্য কৰিছে তেওঁ কৈছে ভাৰত এখন শক্তিশালী ৰাষ্ট্ৰ ভাৰত এখন শক্তিশালী দেশ ইয়াত কোনো ধৰণৰ আমাৰ সহযোগিতাৰ প্ৰয়োজন নাই যদিও যেনে ধৰণৰ সহযোগিতা লাগে প্ৰতিটো মুহূৰ্ততে সহযোগ কৰিবলৈ আমি সম্পূৰ্ণৰূপে সাজু আছোঁ ভাৰতক সহায় কৰিবৰ বাবে আমি সাজু আছোঁ বুলি ইতিমধ্যে মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু শেহতীয়াভাৱে যি আপডেট আমাৰ হাতত আহিছে সেই আপডেট অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে তেওঁ কৈছে ভাৰত শক্তিশালী ৰাষ্ট্ৰ তাৰ পিছতো কিন্তু যি সহায় লাগে যি পৰিস্থিতিৰ মোকাবিলা হ'বলৈ যেনে ধৰণৰ সহায় লাগে প্ৰতিটো মুহূৰ্ততে আমি সহায় কৰিবৰ কাৰণে সাজু আছোঁ বুলি ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে ভাৰতক আমেৰিকাই আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেই স্থানত উপস্থিত হৈছে গৈ প্ৰতিটো মুহূৰ্তৰ আপডেট ল'বৰ কাৰণে প্ৰতিটো মুহূৰ্তৰ নিজে পৰিদৰ্শন কৰিবৰ বাবে ঘটনাস্থলী পৰিদৰ্শন কৰিবৰ বাবে ইতিমধ্যে তাত উপস্থিত হৈছে গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই মুহূৰ্তত আমাৰ হাতত সেই দৃশ্যাংশ আছে পোনে দৃশ্যাংশ আগবঢ়াইছোঁ